ৰাইজৰ দলৰে মিত্ৰতা হ'বনে কংগ্ৰেছৰ? গৌৰৱে ক'লে সম্ভাৱনা আছে, মই নিজৰ স্থিতিত অটল। অখিল গগৈ কৈছে যে 1 তাৰিখলৈকে তেওঁ মুখ নুখুলে, মিত্ৰতা সন্দৰ্ভত সঠিক দিশত আলোচনা হৈ আছে। এয়া কিমান দূৰ সত্য আৰু কি ক'ব এই সন্দৰ্ভত? আজিও কৈছোঁ সম্ভাৱনা আছে, মোৰ স্থিতি অটল আছে। কংগ্ৰেছৰ পৰা বহিষ্কৃত চেয়াৰমেনৰ ৰাইজৰ দলত যোগদান। অখিল গগৈয়ে চেয়াৰমেন আলীক পাতিলে উপসভাপতি। এই বিষয়ত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মোৰ দলৰ আমাৰ দলৰ বিষয় নহয়, আমাৰ দলৰ বিষয় নহয়, এইটো আনজনক সুধিব। গৌৰৱ গগৈয়ে বিষয়টোৰ পৰা ফালৰি কাটিলেও প্ৰদ্যুৎ বৰদলৈয়ে ক'লে, চেয়াৰমেনে কংগ্ৰেছক সমালোচনা কৰাত দুখ পাইছোঁ। কংগ্ৰেছক শ্ৰদ্ধা কৰিবলৈ অনুৰোধ অখিল গগৈক। আমি সকলোকে অনুৰোধ জনাইছোঁ, আমি এতিয়া এই ফিল্ডৰ পৰা ওলাই গৈ আমি নেতৃত্বক সমালোচনা কৰাৰ বাবে কলিয়াপানী খেলপথাৰ অভিমুখে আমি যাত্ৰা কৰিম। আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে আপোনালোকক আমাক সহযোগিতা কৰে। আহিলে বাইদেউ, কি ভাবি নাজানো আপোনালোকক সকলোকে আমি অনুৰোধ জনাইছোঁ অকণমান সহযোগিতা কৰিবৰ কাৰণে। আমি পদযাত্ৰা কৰি অকণমান আগবাঢ়ি যাম, সকলোকে আমি সহযোগিতা কৰিবলৈ তেওঁলোকে অনুৰোধ যাতে জনাইছোঁ। কংগ্ৰেছ দলকো অলপ শ্ৰদ্ধা কৰে ভৱিষ্যতলৈ, সেই কথাও আমি অখিল গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ডিমৌত শক্তি প্ৰদৰ্শন কংগ্ৰেছৰ। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত কেইবা হাজাৰ লোকক দেখা গ'ল ডিমৌত। মাটি বচাওক জাতি বচাওক শ্লোগানেৰে ডিমৌত উপস্থিত হয় কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা। সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ভাস্কৰ বৰুৱা, জ্যেষ্ঠ নেতা ৰিপুণ বৰাসহ বহু কেইগৰাকী নেতা উপস্থিত হ'ল। ডিমৌৰ ৰাজহুৱা খেলপথাৰত সময় পৰিৱৰ্তন যাত্ৰাৰ দলটোক উষ্ম আদৰণি জনাই কেইবা সহস্ৰাধিক কংগ্ৰেছ সমৰ্থকে। গৌৰৱ গগৈয়ে মিত্ৰতাৰ সম্ভাৱনা আছে বুলি কোৱাৰ পাছতো ডিমৌত কংগ্ৰেছৰ এই ৰাজহুৱা সভা তথা সমদলে বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰণ ডিমৌত ৰাইজৰ দলে ধৈৰ্য কোঁৱৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত। তাৰ পাছতো সমষ্টিটোত কংগ্ৰেছৰ এই তৎপৰতা কিয়? খবৰ অনুসৰি ডিমৌত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে কেইবাজনো। APCCৰ সাধাৰণ সম্পাদক শুভমিত্ৰ গগৈ, কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই আদি অন্যতম। এই সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তেই কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰথম কাম কি হ'ব সেয়াও ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত আমাৰ প্ৰথম কাম হ'ব যে জুবিন ক্ষেত্ৰক যিদৰে মৰ্যাদা, যিদৰে সন্মান পাব লাগে, আমাৰ ফালৰ পৰা প্ৰথম পদক্ষেপ, প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত সেইখিনি কাম আমি। জুবিনক মৰ্যাদা দিয়াটো কংগ্ৰেছৰ প্ৰথম কাম হিচাপে লক্ষ্য লোৱাৰ আঁৰৰ কাৰণটো ব্যক্ত কৰিলে গৌৰৱ গগৈয়ে। বাস্তৱভাৱে জুবিন দাক আমাৰ সমাজৰ মাজত যে এটা স্থান লাভ কৰিছে, সেইখিনি কথা আমাৰ মুখ্যমন্ত্ৰীয়ে ভাল পোৱা নাই। আৰু সেইকাৰণে যি ধৰণে গুৰুত্ব এইখন চৰকাৰে দিব লাগে, যি চৰকাৰে ফ্লাইঅভাৰ আৰু বিভিন্ন বিল্ডিঙৰ কথা কয়, আজি ইমান দিন পাৰ হৈ গ'ল, জুবিন ক্ষেত্ৰত তেওঁলোকে উন্নয়ন কৰিব পৰা নাই। সেইটো আমাৰ বাবে দুৰ্ভাগ্যজনক কথা। কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰাত ডিমৌত দিহানাম পৰিৱেশন কৰে আয়তীসকলে। দিহানামত অংশগ্ৰহণ গৌৰৱসহ APCCৰ নেতৃত্বৰ। আমাৰ যাত্ৰা হ'ল যে আমি জুবিনদাৰ, তেওঁলোকে যিদৰে আমাক কৈছে যে অসমৰ মানুহবোৰ নিৰ্ভয় হ'ব লাগে, স্পষ্টবাদী হ'ব লাগে, অসমীয়া সংস্কৃতি পৰম্পৰা আগুৱাই লৈ যাব লাগে, সেইখিনিয়ে কাম আজি আমি দিনটোত আৰম্ভণিত আমাৰ দিহানামৰ অনুষ্ঠানৰ যোগেদি আমি আগবঢ়াই গৈছোঁ। আমি অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা আমি লৈ যাবলৈ বিচাৰোঁ। আৰু বিজেপিয়ে সকলোৱে জানে যে তেওঁলোকে বাহিৰা সংস্কৃতি আনিবলৈ বিচাৰে, আৰু সেইকাৰণে ৰাইজে নিজে পাৰ্থক্যটো দেখা পাইছে। ডিমৌৰ পৰা ৰূপজ্যোতি সন্দিকৈৰ ৰিপৰ্ট, অসম লাইভ 24।